আৰক্ষী অধীক্ষক নুমল মাহাত্তকে ধৰি আৰক্ষী আৰু কামাণ্ডৰ এক বৃহৎ বাহিনীয়ে প্ৰতিদিনে অসম মণিপুৰ সীমান্তৰ জিৰিঘাটৰ বিভিন্ন গ্ৰাম্য অঞ্চলত টহল দি আছে। শেহতীয়াকৈ জিৰিবামত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে মণিপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা 600ৰো অধিক লোকে নিজৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছে। অসমৰ লক্ষীপুৰত মণিপুৰত সংঘটিত হোৱা ঘটনাটো অসমলৈ বিয়পি নপৰে তাৰ প্ৰতি দৃষ্টি ৰাখিছে। দেওবাৰে পুনৰ কাছাৰ আৰক্ষীৰ নুমল মহত্তই জিৰিঘাট অঞ্চলৰ বিভিন্ন গাঁও পৰিদৰ্শন কৰি পৰিস্থিতি পৰীক্ষা কৰে। আৰক্ষী অধীক্ষকে বৃহৎ কামাণ্ডো বাহিনীৰ সৈতে সীমান্তবাসীৰ সৈতে বাৰ্তালাপ কৰি অঞ্চলটোত শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়। নট টু লিচেন টু ৰিউমাৰ সংবাদ মাধ্যমে কয় যে জিৰিবামত সংঘটিত ঘটনাৰ পিছত যোৱা 3 দিনত অসমলৈ আহিছে 600ৰো অধিক লোক সোণৰ সন্ধানত। দেওবাৰে লক্ষীপুৰৰ জিৰিঘাটত বাস কৰা ঘনিষ্ঠ আত্মীয়ৰ ঘৰত আশ্ৰয় লয় প্ৰায় 350 জন লোকে। এই সন্দৰ্ভত অসম চৰকাৰে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগক মণিপুৰৰ পৰা অহা শৰণাৰ্থীসকলক সুবিধা প্ৰদানৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ে কাছাৰৰ আৰক্ষী অধীক্ষকৰ সৈতে অসম মণিপুৰ সীমান্তৰ সমীপৰ জিৰিঘাটৰ বিভিন্ন গ্ৰাম্য অঞ্চলৰ মাটি পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতি পৰীক্ষা কৰে আৰু মণিপুৰৰ পৰা অহা শৰণাৰ্থীসকলৰ সুবিধাৰ বাবে নিৰ্ধাৰিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। কোনো ধৰণৰ ঘটনা যাতে আমাৰ ইয়াত সংঘটিত হ'ব নোৱাৰে আৰু শান্তিপ্ৰিয় ৰাইজৰ মাজত যাতে কোনো ধৰণৰ বিভেদৰ সৃষ্টি হ'ব নালাগে, তাৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে কোনেও যাতে উৰা বাতৰিত প্ৰশ্ৰয় নিদিয়ে। যিবিলাক ছ'চিয়েল মিডিয়াত কিছুমান উৰা বাতৰি ওলাইছে, মানুহবিলাকত হোৱাটছআপ মেছেজত কিছুমান উৰা বাতৰি প্ৰচাৰ হৈ আছে, যিবিলাক সম্পূৰ্ণ ভ্ৰান্ত। কাৰণ আমাৰ ইয়াত যিখিনি লোক আছে সকলো শান্তিপ্ৰিয় লোক আৰু তেওঁলোকে সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি ইয়াত আছে। ইয়াত কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই আৰু আমি আশা কৰিছোঁ যে অনাগত দিনতো ৰাইজে যিসকল লোক ইয়াত আছে, বিভিন্ন সম্প্ৰদায়ৰ লোক আছে, কিন্তু তাৰ মাজতো কোনো ধৰণৰ বিভ্ৰান্তিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয়, তাৰ কাৰণে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ যে এই ধৰণৰ যিবিলাক ৰিউমাৰ মংগাৰ্ছ আছে, উৰা বাতৰি আছে, হোৱাটছআপত বা ফেচবুকৰ জৰিয়তে যিবিলাক প্ৰচাৰ হৈছে, সেইবিলাকৰ যাতে কোনো প্ৰশ্ৰয় নিদিয়ে আৰু এনেকুৱা ধৰণৰ কিবা এটা ঘটনা বা কিবা কথা যদি তেওঁলোকৰ নটিছত আহে বা তেওঁলোকে লক্ষ্য কৰে, তেওঁলোকে লগে লগে প্ৰশাসনক জনাব আৰু প্ৰশাসনে তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। ছাৰ, এতিয়া চিটুৱেশ্যন আপুনি কিমান ডিপ্লয়মেণ্ট কৰিছে এই লক্ষীপুৰ বৰ্ডাৰ এৰিয়াত? নাই, আমাৰ ইয়াত গোটেই এৰিয়াটোত আপোনালোকে দেখিব যে গোটেই যিটো ষ্ট্ৰেচ আছে, আমাৰ প্ৰায় 130 কিলোমিটাৰ আমাৰ ষ্ট্ৰেচ আছে সীমান্তৱৰ্তী মণিপুৰৰ লগত। গতিকে তাৰ গোটেই অঞ্চলজুৰি আমাৰ ডিপ্লয়মেণ্ট আছে আৰু জিৰিঘাট, লক্ষীপুৰ আৰু জয়পুৰ অঞ্চলত আমাৰ সকলো ঠাইতে আমাৰ ডিপ্লয়মেণ্ট আছে। পুলিচ কামাণ্ডোৰ টহলদাৰী ব্যৱস্থা আছে। অলপ বেয়া হৈছে আৰু বেয়া হোৱাৰ কাৰণে বহুত কুকি সম্প্ৰদায়, মাৰ সম্প্ৰদায় আৰু ইভেন মৈতেই সম্প্ৰদায়ৰ বহুত লোক ৰাইজ ইয়াতলৈ অসমলৈ আহিছে, লক্ষীপুৰলৈ আহিছে। লক্ষীপুৰত এতিয়ালৈ কোনো ইনচিডেণ্ট নাই। লক্ষীপুৰত পুলিচ পহৰা বা পুলিচৰ যি নিৰাপত্তা ব্যৱস্থা বহুত কটকটীয়া নিৰাপত্তা ব্যৱস্থা তেওঁলোকে ৰাখিছে আৰু আমি আশা কৰোঁ যোৱা 2 বছৰ আগতে যেতিয়া গণ্ডগোল হৈছিলে বহুত ইয়াতে আশ্ৰয় লৈছিলোঁ, কিন্তু আমি আমাৰ ইয়াতে শান্তি বজাই ৰাখিব পাৰিছিলোঁ আৰু প্ৰশাসনক বহুত মানে শক্ত আছিলে, যাৰ কাৰণে আমি মানে ইয়াতে কোনো ইনচিডেণ্ট হোৱা নাই। অহাকালি আমি ইয়াতে লক্ষীপুৰত পিচ কমিটিৰ গোটেই যিমান কমিউনিটি আছে চব কমিউনিটিলৈ আমি পিচ কমিটিৰ মিটিং ৰাখিছোঁ। শিলচৰৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, সুহানা লাইভ।